গোবিন্দ অৰ্জুনৰ বিষাদ অয় ৰাম শুকনিগদতি শুনা ৰাজা পৰীক্ষিত যেন কথা ভয় লয় আত অন্তৰে হিত অৰম মিলিলত হিত আখি দিন কতিপয় তজু পিতামহ মহা বিৰোধ দ্বাৰকাবাসীৰ আখি দেখিলা অৱস্থা গৈলাই কৃষ্ণ ৰসু নীলাখি তু কথা হিয়াত পৰিল যেন বজ্ৰ প্ৰহাৰ মহাদুখে অৰ্জুন দেখন্তে অন্ধকাৰ কৃষ্ণ বিনে ভৈল অন্ধ যেন ধনঞ্জয় ফুটি যায় প্ৰাণ দুখে দগধ হৃদয় এৰাম হৰিল চেতন ফুক জলে আহা কৃষ্ণ বন্ধু বুলি পৰিলা ঢালে তাৰ কাৰণে সন্মানীয় গুৰুসকল আৰু সন্মানীয় মাতৃসকল আজি যেতিয়া ভগৱন্ত প্ৰভু তাৰ পৰা নাইকিয়া হৈ গ'ল অৰ্জুনে ভগৱন্ত প্ৰভুৰ যে দ্বাৰকাত তেওঁৰ পালি পহৰীয়াবিলাক যে মৃত্যু মুখত পৰিলে এই কথাটো জানি তেওঁ অৰ্জুনৰ বিষাদ জন্ম হৈছে যে য'ত মোৰ প্ৰাণ কৃষ্ণ নাই মই তাত থাকি আজি কৰিম কি অৰ্জুনে কান্দিবলৈ আৰম্ভ কৰিছে সেইকাৰণে কৈছে দেহৰ কুৰুক্ষেত্ৰৰ মাজে বিৰাজ কৰে নৰনাৰায়ণ দশম দলত ধনঞ্জয় শ্ৰীদলে মধুসূদন স্বাধিষ্ঠানত কৃষ্ণ ভগৱন্ত প্ৰভু আৰু মণিপুৰত অৰ্জুন এই দেহ কুৰুক্ষেত্ৰৰ মাজত অৰ্জুনে আজি বিষাদ গাৰ কৰিছে সেইকাৰণে আমাৰ কীৰ্তনৰ গুৰুজনাই কৈছে ৰাম কহ ৰামমন্ত্ৰ সাৰ ৰাম নাম বিনে যজ্ঞ আদিয়ে তোমাক পাৰ কৰাব নোৱাৰে ৰাম বুলি কোৱাৰ লগে লগে শৰীৰৰ পৰা কিমান পাপ নাইকিয়া হৈ যায় ম বুলি কোৱাৰ লগে লগে কিমান পুণ্য উদয় হয় ৰাম বুলি কোৱাৰ লগে লগে কিমান পাপৰ ব্যৱস্থা নাইকিয়া হৈ যায় ম বুলি কোৱাৰ লগে লগে কিমান পুণ্য আমাৰ সোমাই আহে সেইকাৰণে এই ব্যৱস্থাটো আজি অৰ্জুনে কৈছে হে প্ৰভু তুমি যদি মোৰ হিয়াৰ মাজৰ পৰা গলাগৈ তেতিয়াহ'লে মই মেন ইজ মৰ্টেল মানুহ মৰণশীল সেইটো চিৰন্তন সত্য হৈ পৰিব সেইকাৰণে অৰ্জুনে একান্ত ব্যৱস্থাৰে কান্দিছে যে হিয়াত পৰিল যেন বৰ্জৰ প্ৰহাৰ বৰ্জ মানে শক্তি মোৰ হৃদয়ৰ পৰা শক্তি নাইকিয়া হৈ পৰিল প্ৰভু সেইকাৰণে একান্ত ভক্তজনৰ একমাত্ৰ চিন্তা প্ৰভু তুমি কৃপাতে মই যেন তোমাৰ ছত্ৰ ছায়াত সদায় যেন মধুময় সংসাৰৰ মাজত মই যেন সুমধুৰ ভাৱৰীয়া হৈ থাকিব পাৰোঁ প্ৰভু তোমাৰ বাহিৰে আৰু মোৰ একোৱেই নাই এই কথাখিনি
অৰ্জুনৰ যোগেৰে আমাৰ জনসমাজলৈ সুন্দৰ দৃষ্টান্তৰে দেখুৱাইছে। সেইকাৰণে পাৰিলে মানে সন্ধ্যাজনী গায়ত্ৰী 3 দিনে 3 সন্ধ্যা ত্ৰিগুণধাৰিণী এই তত্ত্ব নাজানে যোনী সন্ধ্যা উপাসনা নহয় তাৰ। সেইকাৰণেই ব্ৰহ্ম মুহূৰ্ত প্ৰভাত সময় শ্যাম বাহু মধ্যতে হয় যে ব্ৰহ্ম মুহূৰ্তৰ প্ৰভাত সময়ত ভগৱন্ত প্ৰভুক চিন্তা কৰিব। ৰাতিপুৱা 3টা বজাত উঠি গা পা ধুই কোনোবাই যদি সংকীৰ্তন কৰিছে সংকীৰ্তন কৰিব, কোনোবাই যদি নাম প্ৰসংগ কৰিছে নাম প্ৰসংগ কৰিব। দেখিব ৰাতিপুৱা সেই 3টা বজাত উঠি ঈশ্বৰ সেৱা কৰাৰ এই মানসিকতা যিজন সাধু পুৰুষৰ থাকে তেওঁৰ মন মগজু সুঠিল হৈ থাকে। দুপৰীয়া আপুনি গোসাঁই ঘৰত সোমাই চাবচোন, ৰাতিপুৱা শুই উঠি ভাৱটো নাথাকে, কিন্তু সন্ধিয়া সময়ৰ উপাসনাটো আকৌ এটা শ্ৰেষ্ঠ উপাসনা বুলি সিদ্ধান্ত। 12টা বজাত 2টা বজাত কোৱা যায় নহয় বাৰু। সেইকাৰণতে এই কথাখিনি যে ঈশ্বৰক মই ৰাখি থবৰ কাৰণে হিয়াত মই ঈশ্বৰক ৰক্ষা কৰিবৰ কাৰণে এই ব্যৱস্থাটো আমি সদায় ৰাখিব লাগিব। অহনিশে চিন্তা কৰিব নোৱাৰিলেও কম সময়তো চিন্তা কৰিব পাৰিম। যে ভক্ত হৰিদাসে কৈছিল, ভক্ত চৈতন্য মহাপ্ৰভুৰ এজন প্ৰিয় ভক্ত হৰিদাস মুছলমান ধৰ্মীয় লোক। তেওঁ চৈতন্যদেৱৰ ওচৰত শৰণ ল'লে। শৰণ লোৱাৰ পিছত আমাৰ হিন্দু কিজনে যিমান নাম জপিছিল ভক্ত হৰিদাসৰ নিচিনা সিমান নাম কোনেও জপ কৰিব নোৱাৰিলে। দিনটোত মানে 4 লক্ষ বাৰ 16 নাম 32 অক্ষৰ তেওঁ জপ কৰিল। তেতিয়া চৈতন্য মহাপ্ৰভু যেতিয়া তেওঁৰ যৌৱন ৰজাই ধৰি নিলে, নি যেতিয়া অত্যাচাৰ কৰিছিল যে তুমি মুছলমানৰ লোক হৈ হিন্দুত কিয় শৰণ ল'লা বুলি তেওঁক যেতিয়া অত্যাচাৰ কৰিছিল কলিকতাত, তেতিয়া ভক্ত হৰিদাসে কৈছিল, দেহ যদি মোৰ খণ্ড খণ্ড হয় তথাপি নেৰিব মই পবিত্ৰ এই হৰিনাম। মোৰ যদি দেহ আপুনি কাটিও দিয়ে, কিমান অত্যাচাৰ কৰিছে, তেতিয়াও তেওঁ মুখৰ পৰা হৰি কৃষ্ণ 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 হৰে 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 ৰাম এই কিতা এৰা নাই। তেওঁৰ পাণ মানে চাঞ্চাগিৰিসকলে চমতাই কোবাই সাগৰত পেলাই দিছে, তেতিয়াও গৈ মহাপ্ৰভুৱে গৈ তেওঁ আঁকোৱালি ধৰিছে। এয়া হৈছে নামৰ বিপুল মহিমা। সেইকাৰণে প্ৰভু ভগৱন্তই কৈছে মোৰ মহিমাৰ টুটুঠি কপাৰ। যিজন ভক্তই আজি আমিহে ভাবিছো ইয়াত ঈশ্বৰ নাই, যদি গছডালত শুনি আছে এটা ঈশ্বৰে। গোকৰ্ণই ভাগৱত পাতিলে ধুন্দুৰকাৰী মুক্তিৰ কাৰণে, ধুন্দুৰকাৰী আহি ভাগৱতৰ এডাল বাঁহতে বহি আছে। ককায়েকক কৈছে যিদিনা ভাগৱত শেষ হৈ যাব মই সেইডাল মাৱলি ভাগি থৈ যাম, তুমি চিন্তা নকৰিবা। আৰু সেনেকে 7 দিনৰ পিছত তেওঁ ভাগি থৈ গৈছে। সেইকাৰণে আমিহে ভাবিছো ঈশ্বৰ নাই, কিন্তু ঈশ্বৰ সকলোতে আছে। সেইকাৰণে এই বৰগীতত গুৰুজনাই সুন্দৰকে কৈছে, নাৰায়ণ ক্ৰেহু ভকতি কৰো তেৰা। আমাৰ বা কি ভাৱ কি মন, প্ৰভু তোমাক কেনেকৈ ভক্তি কৰিম, মোৰ একো উপায় নাই। মানে কীট জংগম কীট পতংগ আদি নগত যায়া, মই পোকটোৰ মাজতো আছে, মানে অন্যান্য জীৱসমূহৰ মাজতো মই সোমাই আছো। প্ৰভু মই যে ভৰিয়ে খোজ কাঢ়িলে জীৱ এটা গাটোতো কেতিয়াবা পৰি যায়, প্ৰভু তুমি যেন মোক দুখ নকৰা। এয়া হৈছে ভক্তজনৰ ভগৱন্ত প্ৰভুৰ ওচৰত কৰা আভাস মাত্ৰ বাক্য। এনে প্ৰকাৰে আমি এদিন যদি হৈ যাওঁ, দেখিব আজি মই মনস্থ কৰিছো, মই বুলি ক'লো ক্ষমা কৰিব। কেতিয়াবা ঘৰত ভাবি থাকো, অসমৰ আজি বিভিন্ন প্ৰান্তত যে যদি ভাগৱত হৈ নাথাকিলেহেঁতেন আমাৰ সমাজখন আৰু অনাৰ্য হলহেঁতেন। কিন্তু প্ৰান্তে প্ৰান্তে ভাগৱত হৈছে। কোনোবা দুষ্ট লোক কেতিয়াবা সংস্কাৰমুখী হৈছে, তাৰ জ্বলন্ত উদাহৰণ আছে আমাৰ জীৱনত। আমি বহুবাৰ এনেকুৱা দুষ্ট লোক আজি শান্ত হৈ জীৱন অতিবাহিত কৰিছে। ভাগৱত শুনি শুনি তেওঁলোকৰ ডেকাকালৰ স্বভাৱ পৰিৱৰ্তন ঘটাই পেলালে। আজি তেওঁলোক ডাঙৰ ডাঙৰ আমাতকৈ ভাল ভাল কথাৰেহে ব্যাখ্যা কৰিব পৰা লোক হৈ গ'ল। সেইকাৰণে গুৰুসকল আমি কেইদিনৰ কাৰণে আহিছো, কোনোবাই 70 বছৰ জীয়াই আছে, কোনোবাই 60 বছৰ জীয়াই আছে, কোনোবা মিনিমাম 85 মান পাইছেগৈ। এইকেইটা দিন আমি যদি 80 বছৰ জীয়াই থাকে তেতিয়াহ'লে তেওঁ 1200 মাহ মান পায়। 60 বছৰ জীয়াই থাকিলে 720 মাহ পায়, 12ক যদি 60 পূৰণ কৰি দিয়া যায়।
আমি গড় আয়ু 60 বছৰ, এই 720 মাহে জন্মৰ পৰা আমি পাওঁ। এই 720 মাহতে আমি জীৱনৰ বৈদিক লীলা কৰিও, মানে আমি যদি বৈদিক লীলাও তাত অন্তৰ্ভুক্ত কৰো, এদিন আমাক প্ৰভুৱে ভগৱন্তই বৈকুণ্ঠলৈ লৈ যাবগৈ। কৃষ্ণ। আৰাম নাহি শ্ৰুতি জ্ঞান হেন নিত কয়ান্নয় নয়নৰ পৰা নীৰ ধাৰায়ে হা কৃষ্ণ বুলি আনন্ত হিয়ে মুঠি ধাত ধাত মাটি তপ ৰন্তই উঠি উঠি সুমৰি সুমৰি সিটো মাধৱ গুণ আৰাম পৰম আকুল ভাৱে কান্দন্ত এৰি মুক কয় কয় গৈলা হা প্ৰাণনাথ আজি সে জানিলো ভৈলো পাণ্ডৱ নাথ বন্ধু অবিহনে জীৱ নতুন নাহি সুখ আৰণে দেখিব প্ৰসন্ন সিটো মুখ ইশত হৰিষ চাৰু কমল লোচন শুনন্তই অমৃত শ্ৰৱে মধুৰ তাৰ কাৰণে গুৰুসকল, সন্মানীয় মাতৃসকল, ইয়াৰ পদত অৰ্জুনে কৈছে, হে প্ৰাণনাথ, তুমি মোক অনাথ নকৰিবা। যে ভক্তজনে ভগৱন্ত প্ৰভু পাবৰ নিমিত্তে, যে তুমি যদি বৈকুণ্ঠলৈ যোৱা, উদ্ধৱেও কৈছিল, ইয়াৰ আগৰ পদত ওলাইছিল চাগে, উদ্ধৱেও কৈছিল, হে কৃষ্ণ স্বামী, তুমি যদি বৈকুণ্ঠলৈ যোৱা, তুমি মোক নকৰা অনাথ, তুমি বৈকুণ্ঠলৈ গলে জগত আন্ধাৰ হৈ পৰিব। কৈছে তিনিওখন জগত আন্ধাৰ হব। আজি অৰ্জুনেও কৈছে, হে প্ৰাণনাথ, তুমি যদি নাইকিয়া হৈ যোৱা, মোৰ এই দেহটোৰ মূল্য নাইকিয়া হৈ যায়। তাৰ কাৰণে কণ্ঠদেশৰ পৰা ই হল স্বৰ্গ, কণ্ঠদেশৰ পৰা নাভিলৈ মৰ্ত্য, নাভিৰ পৰা ভৰি তললৈ পাতাল। তুমি যদি বৈকুণ্ঠলৈ যোৱা, প্ৰভু উদ্ধৱে কৈছিল, মোৰ তিনিওখন জগত আন্ধাৰ হৈ পৰিব। আমাৰ এই তিনিওখন জগত আন্ধাৰ হৈ পৰিব যদি ঈশ্বৰ নাই। ইমান ডক্টৰ কবিৰাজ ওলাইছে, ডাঙৰ ডাঙৰ চাইণ্টিষ্ট ওলাইছে, কিন্তু এতিয়া ঈশ্বৰটোক ধৰিব পৰা নাই। কিন্তু তেওঁলোকে কয় গড ইজ অলমাইটি, ভগৱান সৰ্বশক্তিমান, এই কথাটো কয়, কিন্তু এতিয়া ঈশ্বৰটো দেখুৱাই দিব নোৱাৰে। তাৰ কাৰণে এণ্ডস্কপি কৰিব লাগিব। ডক্টৰৰ ঘৰলৈ গ'লে কেতিয়াবা কিডনী লিভাৰকেইটা আপোনাৰ গণ্ডগোল হৈছে নেকি, তেওঁলোকে এণ্ডস্কপি কৰে। এণ্ডস্কপি কৰিলে নেকি পাইপ এডাল সোমোৱাই দিব, এই লেপটপটোক উঠি থাকিব আপোনাৰ লিভাৰটো কিডনীকেইটা। যদি ভাল ভাল খাদ্য খাইছে তেতিয়াহ'লে বগা হৈ থাকিব, আৰু যদি গণ্ডগোল খাদ্য খাইছে তেতিয়াহ'লে কোলা কোলা হৈ দাগবিলাক তাত ওলাই থাকিব। আপুনি চাই থাকক আৰু, মই চাই আছিলো এই তাত আৰু এনেকে সোমোৱাই দিছে নহয়, তাত ওলাই আছে ক'ত কি হৈ আছে। সেইদিনাখন এটা অভিজ্ঞতা হৈছে, সেইটোক এণ্ডস্কপি বুলি কয়, ভিতৰটো দেখিবৰ কাৰণে। আজি অৰ্জুনে এই তাকেই ইয়াত হৈ গৈছে, হে কৃষ্ণ বন্ধু বুলি পৰিলা নিধাল, যে তুমি মই একেলগেই আছিলো, তুমি যদি গলাগৈ মোৰ কি বিলাই হ'ব বুলি তেওঁ কান্দি আছে। কিন্তু সখীয়েকে নাজানিলে,
একেলগে আছিল, কুৰুক্ষেত্ৰ খেমত একেলগে যুদ্ধত আছিল, কিন্তু উদ্ধৱে জানিছে, বিদুৰে জানিছে কৃষ্ণ যে বৈকুণ্ঠলৈ যাব, কিন্তু অৰ্জুন প্ৰাণৰ সখী, কিন্তু অৰ্জুনে কথাটো নাজানে। সেইকাৰণে এই পঞ্চ পাণ্ডৱ আমাৰ শৰীৰৰ কৃতি অপ তেজ মৰুদ্ৰম, এই পঞ্চ মহাভূতে আমাৰ দেহটো গঠিত। এই দেহটোৰ নেতৃত্ব কোনে দিছে? একমাত্ৰ কৃষ্ণ ভগৱন্ত প্ৰভুৱে। এইখন ৰথৰ গৰাকী 5জন থকাৰ পিছত আমাক ঈশ্বৰে ৰক্ষা কৰিছে। সেইকাৰণে আমাৰ জীৱাত্মা, পৰমাত্মা, আত্মা ৰাম, আত্মা ৰামেশ্বৰম আৰু ভূত আত্মা, আমি দুটা আত্মাৰ কথাহে সদায় আলোচনা কৰি আছো, জীৱাত্মা আৰু পৰমাত্মা। আমাৰ যে এইখিনি বৈকুণ্ঠ, এইখিনি যে গোলোক বুলি কয়, এই গোলোকটো হৈছে ই ব্ৰহ্মৰন্ধৰ, এইটো হৈছে আত্মা ৰামেশ্বৰম। এই আত্মা ৰামেশ্বৰ গোলোক ধামত ভগৱন্ত প্ৰভুৰ নেত্ৰ নৈমিত্তিক কৰ্ম কৰি যদি সঞ্চাৰিত কৰি থাকে, তেতিয়াহ'লে তেওঁ জানিব সম্পূৰ্ণ লীলা কাৰ আছিল? উদ্ধৱৰ আছিল। ঈশ্বৰক সম্পূৰ্ণকে জানিছিল। সেইকাৰণে বিদুৰ আৰু উদ্ধৱে যেতিয়া যমুনাৰ তীৰত দুইজন লগ লাগি যায়, ভাগৱতৰ কেতিয়াবা পদটো কাইলৈ আজিয়ে ওলাই নেকি নাজানো, উদ্ধৱৰ গাটো তুলসী গছৰ দৰে গোন্ধাইছিল। বিদুৰে উদ্ধৱক নিৰীক্ষণ কৰি কৰি এই গোন্ধটো ক'ৰ পৰা আহিছিল? মোৰ প্ৰাণ বন্ধু উদ্ধৱে বেজাৰত কান্দি কান্দি গৈছিল, বিদুৰে যমুনা তীৰৰ পৰা আহি আছিল, কৈছে এই গোন্ধটো কাৰ? এই গোন্ধটো মোৰ সখীৰহে আছিল। ভক্তজনৰ উদ্ধৱৰ গাটো তুলসীৰ দৰে গোন্ধাইছিল। সেই গোন্ধতে বিদুৰে বহুত দিনৰ পিছত উদ্ধৱক ভগৱন্ত প্ৰভু যোৱাৰ পিছত লগ পাইছিল। সেইকাৰণে গুৰুসকল, যিজন প্ৰাণৰ বন্ধু, আপোনালোকে কেতিয়াবা বাটৰ দিকে যাবচোন, আপোনালোকৰতো বন্ধু ঢেৰ আছে। কোনোবাজন বন্ধুৱে কি কয় জানে? এনেকে ডিঙিটো দাঙি দিয়ে, আপোনাক নেমাতে কিন্তু এনেকে দি দিব, মানে সেইজন ভাল। এই যিটো বেছি ভাল পায়, বেছি ভাল পোৱাজনে হৈ কপে আহিলি, সেইটো একে যিটো আটাইতকৈ ভাল পায়, হৈ ৰচোন, একেলগে আকৌ দুইটাই কথা পাতিব। সেইকাৰণে মানুহক কোনোবাই ভাল পায়, কোনোবাজনে বেছি ভাল পায়, কোনোবাজনে একে আটাইতকৈ ভাল পায়। যিজনে ভগৱন্ত প্ৰভুক আটাইতকৈ ভাল পায়, সেইজন আছিল উদ্ধৱ। যে প্ৰভুৰ তুমি কেনেকুৱা স্বাৰ্থ নিহিত, তুমি যদি বৈকুণ্ঠলৈ যোৱা 3খন জগত আন্ধাৰ হ'ব বুলি কোনজন ভকতে ক'ব পাৰে? একমাত্ৰ উদ্ধৱে কৈছে, প্ৰভু তুমি বৈকুণ্ঠলৈ গ'লে স্বৰ্গ আন্ধাৰ, দেৱলোক থাকিব নোৱাৰা হ'ব, মাজৰ ইয়াত বতাহ নাইকিয়া হৈ যাব, মৰ্ত্যলোকৰ জীৱবিলাকৰ হাহাকাৰ ঘটিব। এইটো কোনে ক'ব পাৰে এই বাক্যটো, যাৰ জীৱনত একোৱেই নাই? সেই ব্যৱস্থাৰে আজি অৰ্জুনে ভগৱন্ত প্ৰভু বৈকুণ্ঠলৈ যোৱাৰ কথা শুনি অত্যন্ত কান্দিছে। সেইকাৰণে আমাৰ স্বামী ঈশ্বৰ কৃষ্ণক পাবৰ কাৰণে আমি সদায় ভাৰ্যাৰূপে যদি সেৱা কৰোঁ, তাকে সেই প্ৰেমাৱলীত লিখিছে, জানিবা কৃষ্ণক স্বামী মানিবনে, ভাৰ্যাৰূপে সেৱা কৰা, তাৰ গুণৰ নাম গাঁৱৰ বিচাৰ, সুখে যে সংসাৰ তৰা। কৈছে প্ৰভুৰ নাম অবিৰত ভাৱে ৰাতি বিচনাত শুই থাকোঁতে এবাৰ কৃষ্ণ বুলি কোৱা, বা সেই পদ্মনাভাই নমঃ বুলি কোৱা, তাৰপিছত পাৰিলে কাটি হওঁতে ৰাম, সাৰ পালেও বা ঈশ্বৰ, এনেকুৱা যদি চিন্তাই কৰি থাকোঁ, অন্তত মোৰ অসমৰ ভকতখিনি, মই যদি মৰিও থাকোঁ গেলি পচিটো উপায় নাই, কিন্তু মোৰ প্ৰাণৰ ভকতখিনি যেন পাৰিলে বৈকুণ্ঠগামী হওক, এই কামনা সদায় প্ৰভুৰ ওচৰত কৰি আছো। গোবিন্দ গোবিন্দ। অৰুণ চৰণ কাৰ থাকিব নিৰেখি, কোনে বুলিবে কমুক উবা প্ৰাণ সখী, বান্ধৱ বুলিয়া কোনে সাৱতী
ধৰি ইসব সুমৰি গুণ এভুন যাও মৰি অৰামিহাতে সেই অধিকে দহয় মূৰ বুক অন্তকালে নেদেখিলো মাধৱ বন্ধুক নুগুচয় ৰহিদ শিখাল আৰাম হৰি হৰি কিনো গৈল ভাগ্য কপাল হা বিধি আছে কৈত পাত কি সঞ্চিত মাধৱ বান্ধৱেৰে কৰিলি বঞ্চিত কাৰণে দেখিলো আৰু চৰণ আপদ কালত কাত পখিলো শৰণ তাৰ কাৰণে গুৰুসকল আৰু মাতৃসকল অৰ্জুনে নিজে ধিক্কাৰ কৈছে যে মহাপ্ৰয়াণৰ সময়ত মই ইমান প্ৰাণৰ বন্ধু আছিলো তথাপিতো মই কৃষ্ণক লগ নাপালো কৃষ্ণ কৈছে তই মোৰ বন্ধুহে অৰ্জুনেহে কৈছে পাণৰ কিন্তু কৃষ্ণই পাণৰ বুলি নকলে কিয় নকলে জানে কৈছে মোৰ নিচিনা ধনুধৰ গোটেই টিহু ভৱনত নাই এই অহংকাৰৰ কাৰণে অৰ্জুনে ঈশ্বৰক নাপালে সেইকাৰণে যাৰ কি বিদ্যাত যেন অহংকাৰ নহয় সেইকাৰণে ভগৱন্ত প্ৰভুৱে মানে অৰ্জুনকো লাষ্ট টাইমত দেখা নিদিলে একেলগে আছিল সখী বুলি মাতিছিল কিন্তু সেইজন সখী কৃষ্ণকো মানে কৃষ্ণই যামগৈ বুলি নকলে দাৰুকক নকলে একমাত্ৰ উদ্ধৱ দাৰুকে জানিছিল ভগৱন্ত প্ৰভুতে বৈকুণ্ঠলৈ যাব কিন্তু এইখিনি কোনেও গম যুধিষ্ঠিৰ অৰ্জুন নকুল সহদেৱ কোনেও গম নাপালে একেলগে বহু দিন অতিবাহিত কৰিল সেইকাৰণে নিজৰ বিদ্যাত যিসকল গৌৰৱিত আৰু নিজৰ নীতিত যিসকল গৌৰৱিত সেইসকলে কেতিয়াবা পিছল খাই পৰিব লগা হয় তাৰ কাৰণে সন্মানীয় মাতৃসকল আৰু গুৰুসকল আমাৰ ঘৰখনতকৈও সিঘৰ মানুহৰ ঘৰখন আমাতকৈও ভাল এই ভাৱটো যাৰ আছে সেইটো মহান ভাৱ যে মোৰ ল'ৰা ছোৱালীকেইটাতকৈও সিঘৰৰ ল'ৰা ছোৱালীকেইটা আমাৰ ল'ৰা ছোৱালীকেইটাতকৈও ভাল পাৰিলে সিহঁতক আৰু অলপ সৎ উপদেশ দিয়ক এয়া হৈছে মানৱ ধৰ্ম যে মই কাকো বেয়াই নাপাওঁ বা বেয়া পাবলৈ মই নিশিকো এই চিন্তাটো যদি শৰীৰত কেতিয়াবা আছে তেতিয়াহ'লে সেইকাৰণে মাধৱ পুৰুষে কৈছে মই মহামতি নাজানো তাৰ উপায় প্ৰেমতে ভকতি কৰিব তোমাত হৰি 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 নাজানো মহাবলবন্ত দুবাসনা ঘোৰ হৰি 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 আমাৰ মনক তেজিয়া দূৰ নযায় মহাপুৰুষ মাধৱদেৱে 14শ শতিকাত লিখি থৈ গৈছে যিজন শাক্ত ধৰ্মৰ পণ্ডিত যিজন বৈষ্ণৱ ধৰ্মৰ পণ্ডিত তেওঁ কৈছে মই মহামূৰ্খ মই একোৱেই নাজানো তেখেতৰ তুলনাত আমি একোৱেই নাজানো গুৰুসকল তথাপিতো আমাৰ ৰাগ দম্ভ দেশ অহংকাৰ গোটেইকেইটা আমাৰ লগত আছে সেইফালে এইদিনাখন ভাগৱত এখনলৈ গলো গোটেইখিনি মানুহ মিলাই মাত্ৰ 32 ঘৰ মানুহ 32 ঘৰ মানুহ খেল 6খন বোলে তাৰপিছত মই
তেতিয়া মই সুধিছোঁ আপোনালোকৰ কিমান মানুহ বোলে 32 ঘৰ বোলে একে কেনেকৈ ওলাল কথাটো কৈছে মই বোলে এখনেই খেলা সেই কৈছোঁ প্ৰভু নহয় 6খন বোলে মই বোলো 3 ঘৰ মানকে নে কৈছে এই দুঘৰীও এখেল হৈ আছে বুলি কৈছে মই বোলো এতিয়া যে একেলগে পাঠ পাতিছে কৈছে এই ল'ৰাসকলে পতাৰ কাৰণেহে আহিছোঁ তাকো অকণমান গণ্ডগোল লাগিছিলে আগবেলা বোলে মানে তাত সেই 32 ঘৰত চব মতা মানুহেই মাইকী মানুহ তাত নাই মানে গোটেই সোপা দম্ভ দৰ্প অহংকাৰী লোকে বহি আছে তাৰপিছত এই ৰাতিপুৱা মানে ৰাতিপুৱা 3জন মানে কান্দিছে কথাবিলাক শুনি সেইকাৰণে পাৰিলে আমি আই মানুহ মানে মাইকী মানুহ হওঁ যিখন গাঁৱত মতা মানুহ হৈ আছে সেইখন গাঁৱত খেল সমাজৰ গণ্ডগোল আছেই যিখন গাঁৱত মাইকী মানুহ বেছি সেইখন এই সকলো কথা কোৱা নাই আমাৰ মতা সোপা কৈছোঁ আমি যদি মাইকী ভাৱৰীয়া হওঁ তেতিয়াহ'লে সেইখন গাঁৱত কাজিয়া পেচাল খুব কমিব আৰু যিখন গাঁৱত সেই মতা মানুহবিলাক বেছিকৈ আছে ৰাগী আছে অভিমানী আছে অহংকাৰী আছে সেইখন গাঁৱত খেল সমাজ দ্বিখণ্ডিত হৈ যাবগৈ সেইকাৰণে আজি অৰ্জুনে নিজেই কান্দিছে হে প্ৰভু স্বভাৱ প্ৰকৃতি হ'বই লাগিব অৰ্জুনে নিজে কান্দিছে হে প্ৰভু তেওঁ চকু পানী বৈছে মই তোমাৰ লগতে খাওঁতে শুওঁতে আছিলোঁ কিন্তু আজি মই কিয় নাজানিলোঁ এই কথাখিনি তেওঁ কৈছে কৃষ্ণ হে ৰাম সংকট সময় কাত পখিলো শৰণ অকাৰণে দেখিলো ইয়াৰ অৰুণ ৰাম সংকট সময় কোনে ৰাখিবে আমাক পাণ্ডৱ বংশক পাইলে আবেশে বিপাক বান্ধৱৰ বিয়োগে নিজিব আমি কেৱ গৈলা মোৰ কৃষ্ণ দেৱ ঋষি সভা কয় নৰ নাৰায়ণ দুই একেলগে আইলো কৃষ্ণ ধনঞ্জয় আবেকেনি এৰি গইল কৃষ্ণ বাপ কোন দুখে দিলা মোক পৰম সন্তাপ কৃষ্ণই অৰ্জুনৰ কিছু নাহিকে অন্তৰ শুনো গলাই মই লোকৰ মুখৰ কিউ ভৈল মিছা মুখ এৰিলে বান্ধৱ আবেশে জীৱন্তে মই জানাম তাৰ কাৰণে সন্মানীয় মাতৃসকল আৰু গুৰুসকল ইয়াৰ পদত কৈছে অৰ্জুনে সিও ভৈল মিছামুখ এৰিলে বান্ধৱ এবেশে জীৱনতে মই জানাম মৰা খ কৈছে মই তুমি যদি নাইকিয়া হোৱা মই জীয়াই থাকোঁতে মৰাশৰ হৈ পৰিম আমি এতিয়াহে তৎভতাই আছোঁ নহয়নে বাৰু এতিয়াই ওলাই গ'লে কথা শেষেই সেইকাৰণে কৈছে সকল দিনে সমান চলে বৃদ্ধ হ'লে তোমাৰ গাড়ীখন হয় কিয় দুৰ্বল যে অস্ত্ৰ ধাতু ইঞ্জিন খনি চলছে আমাৰ হেৱাৰ মা গুড কোম্পানী
এই মা শক্তি বসিছে মণিপুৰ দলে নামে কুল কুণ্ডলনি দেহ ৰাজ্য কৰ্তা তিনি সংসাৰে তুলধনী সুসংভাৱ চলাচল 21,600 মাইল এই গাড়ীখন চলে মধ্যে আছে 7টা ষ্টেচন জংচন মণিপুৰ মিলে মণিপুৰে চাবি দিলে উজানমুখে গাড়ী চলে বিশুদ্ধক ভেদ কৰিব পাৰিলে অজ্ঞাত সেই কৃষ্ণ মহাজন মিলে ইমান এইবিলাক পৰমাৰ্থিক তত্ত্ব ইয়াক ক'বও নাপায় মানে আজি আপোনালোক মানে এই নতুৱা গাঁও ফালে বা মায়াঙৰ ফালে চৈতন্যৰ মানুহ ঢেৰ থাকে নহয় সেইকাৰণে ক'বলৈ অকণমান ভাল যুগ ধৰ্মীয় লোক ঢেৰ থাকে ক'বলৈ অকণমান ভাল লাগে বেলেগত ক'বলৈ এইখিনি কথা অসুবিধা সেইকাৰণে আজি ইয়াত এই কথাটোকে বাৰে বাৰে কৈ আছে তুমি যদি ইয়াৰ পৰা মণিপুৰৰ পৰা তললৈ উধমুখীলৈ যোৱাগৈ মোৰ হত্যাই হৈ যাব মই মৰি যাম প্ৰভু সেইকাৰণে পাৰিলে তুমি মোৰ লগত থকা বাৰে বাৰে একেলগে ফুৰিছো তুমি আজি কি কৰিব লোকসকলে আৱে এৰি গৈলা কৃষ্ণ বাপ কোনো দুখে দিলা মোক পৰম সন্তাপ কিয় তুমি মোক দুখ দিলা অৰ্জুনে কান্দিছে আৰু লোকসকলে একেলগে ফুৰিছিলো বুলি লোকসকলে জানে আজি মোক নোকোৱাকৈ যোৱাৰ কাৰণে লোকসকলে কিমান মানে মোক তিৰস্কাৰ কৰিব বুলি অৰ্জুনে ভগৱন্ত প্ৰভুৰ তুতি কৰি আছে ভগৱন্ত প্ৰভু অলৰেডিটো গলেই ৰুক্মিণী মন্দিৰটোহে আছে তাত আৰু তথাপিতো অৰ্জুনে হিয়া ঢাকুৰি কান্দি আছে সেইকাৰণে ঘোষা শাস্ত্ৰত গুৰুজনাই লিখিছে বেদা গময় আদি কৰি যত বিস্তৰ শাস্ত্ৰতো নাহি কাজ বিস্তৰ তীৰ্থত নাহিব প্ৰয়োজন সংসাৰ টানিতে যাবে পূজা মুখত বেকত বোলা গোবিন্দ গোবিন্দ মাত্ৰ যে বিশ্বৰ তীৰ্থ ভ্ৰমণ কৰিলা বিশ্বৰ শাস্ত্ৰ অধ্যয়ন কৰিলা কিন্তু মুখেৰে কোনোদিন নাম উচ্চাৰণ নকৰিলা সেইকাৰণে ইয়াৰ আগত কৈছে কত তীৰ্থ জপ তীৰ্থ দান ব্ৰত কিমান কৰিলা আমাৰ আগত দান দিলে কি হয় ভাগৱত শাস্ত্ৰই কৈছে এইখন হাতেৰে দান কৰিলে এইখন হাতে যাতে গম নাপায় নহয়নে বাৰু আমাৰ আকৌ নামঘৰ গেটখনত বাপেকৰ নামটো লিখি থৈছে আজিলৈকে তেওঁলোকৰ পৰিয়ালৰ নামটো আছেই তাত মানে টানটো আছেই পৰিয়ালত এতিয়াও ঈশ্বৰক দিব পৰা হোৱাই নাই ফেনখনত আকৌ মাকৰ নামটো লিখি থৈছে নামঘৰ ফেনখন য'ত মাক বাপেকৰ নাম আছে পৰিয়ালৰ নাম আছে ঈশ্বৰে কেনেকে ল'ব এতিয়া সেইকাৰণতে গীতাৰ 16 নম্বৰ অধ্যায়টো কেতিয়াবা আপোনালোকে পঢ়িব তাত লিখিছে ৰাজসিক দান তামসিক দান আৰু সাত্বিক দান আমাৰ গোটেই ভাৰতবৰ্ষত চাব ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ধনী মন্দিৰটো হ'ল তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰ দ্বিতীয়টো হৈছে মহাৰাষ্ট্ৰৰ মুম্বাই সাই বাবাৰ মন্দিৰ তাত কৰ টকা উঠিছে কোনো দাতাৰ নাম নাই এখন গাঁৱত আইসকল তেওঁ 500 টকা দান কৰিছিল স্মৃতি গ্ৰন্থখনত তেওঁৰ নামটো নুঠিলে নামটো নুঠাৰ কাৰণে সি তাৰ পৰিয়ালটো লৈ পেলাই খেল এখন বেলেগেই কৰি পেলালে এনেকুৱা ব্যৱস্থা আমাৰ অসমত সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব ভাগৱতত যদি কেতিয়াবা দান কৰে যাতে পাৰিলে সমিতিক ক'ব প্ৰভু মোৰ যেন নামটো নোলায় নামটো ওলোৱাৰ লগে লগে সেইটো ৰজগুণী দান ঈশ্বৰে কৈছে মই এই এনেকে দিয়াটো যে মই সেইটোহে মানে আটাইতকৈতো ভাল পোৱা নাই যদি দান চানটো দিলে নিজৰ নামটো সেইকাৰণে বৰদোৱাত সেইদিনাখন এজনে কৈছে বৰদোৱাত মই যে বিস্কুট কেইখনমান পাইছিল কোনো নাম চাম নাই নিউজে চিউজে দিছিল কোনোবা দুজনে মোৰ আগতে কৈছিল কোনোবা চুৰটোৰ ডাঙৰ মাওৱাৰীয়ে দান কৰিছিল বুলি নহয়ও এটা ভুল বুজিছ দান বোলো 3 প্ৰকাৰ এটা হৈছে ৰাজসিক এটা হৈছে তামসিক আৰু এটা হৈছে সাত্বিক দান এই তেওঁ সাত্বিক দান কৰিছে তেওঁ তাত নিজে কোনটো সোমোৱাই থৈ গৈছে তেওঁ কিন্তু নাম চাম দিয়া নাই সেইকাৰণতে পাৰিলে আইসকল সন্মানীয় গুৰুসকল কেতিয়াবা দান কৰিব কিন্তু নিজৰ নামটো কোনো কাৰণতে নেলেখিব এই নামঘৰতে সিংহ কেইটামান দি থয় বহু নামঘৰতে এনেকে সাইনবোৰ্ড এখন আছে
যিজন সাধু তালৈ যায় সিংহৰ মুখলৈ চকু নোযোৱাৰ আগত এই তলৰ নামটোলৈ যায়। সেইকাৰণে এইটো লক্ষ্য কৰিব যে আপোনালোকে দান কৰক, কিন্তু সদায় সাত্বিকতা দান কৰিব, নাম চাম যাতে নিদিয়ে। সেইকাৰণতে মায়া মোহ বৰ্জিত ইটো দান মই লৈ যাব পাৰো পৰম সম্ভাৰে। মই মায়া মোহ দানত মই নাই, মানে শৈৱ সেৱক তত্বৰ দানত মোৰ পুণ্য, অগাধ পুণ্য তেওঁ পায়। সেইকাৰণে পাৰিলে আজি অৰ্জুনৰ এই কাৰণে কৈছিল, লোকসকলে হাঁহিব এতিয়া, মোৰ কি বিলাই হ'ব প্ৰভু, তুমি গলাগৈ কিন্তু মোক নকলা। তোমাক আকৌ কিয় কব? তোমাৰ অৰ্জুন হৈছে দেহ অভিমানৰ প্ৰতীক, তাৰ দেহাত অভিমান আছে। মোৰ নিচিনা যোদ্ধাৰো নাই, মোৰ নিচিনা মহাৰথী নাই। এই কথাটো কাৰ আগত কৈছিল বাৰু? কৃষ্ণ ভগৱন্ত প্ৰভুৰ আগত তেওঁ নিজেই স্বীকাৰ কৰিছে। সেইকাৰণে য'ত অহংকাৰী যিজন ভক্ত, সেইজন ভক্তৰ লগত মই কদাচিত না। তেওঁ পণ্ডিত, আমাকে কৈছে নেকি নাজানো, তেওঁ পণ্ডিত, ঢেৰ কথা কব, কিন্তু ভক্তি কৰিব কোনোদিন নোৱাৰিব। সেইকাৰণে ভক্তি কৰাটো বৰ জটিলতা। এই কথাখিনিকেই ইয়াত বাৰম্বাৰে সিদ্ধান্তৰে আগবঢ়াইছে গুৰুদেৱে। প্ৰথম সুৰটো কৈৰপই অধম মনুষ্য গোট হৈ এৰাম একে সৈতা একে আসনত থাকো ইখব তোমাৰ মহা স্নেহ কমৰি এৰামে কিনো মই নিদাৰুণ এ ভুন যাওঁ মৰি ব্ৰহ্মাহৰে দূৰতে প্ৰণামে নমাই মাথ ৰথৰ সাৰথি ভৈলা হেন জগন্নাথ এৰামায়াদি অনাথিনী কৰি কগৈলা বান্ধৱ তুমি বিনে মূৰ হেৰা মধ্যম পাণ্ডৱ এৰাম কাহাৰ চৰণ চাই মিলিবে উৎসুক আউৰই জন্মত মই নেদেখো প্ৰভুক ঐৰ বাপ কৃষ্ণ মুখ তেজিলি নিশ্চয় অকাত গৰ্ভ কৰি যাবে জীবু ধনঞ্জয়। কৃষ্ণ সেইকাৰণে অৰ্জুনে ভগৱন্ত প্ৰভুৰ আগত কৈছে, মই যি গৰ্ব কৰি যেনেকৈ মই জীয়াই আছিলো প্ৰভু, আজিৰ পৰা মোৰ আৰু সেই গৰ্বৰ গুণ নাই। তাৰ কাৰণে ডেকাকালত যি দপদপাই আছিলো ভগৱন্ত প্ৰভুক পাবৰ বা অত্যাচাৰ কৰি আছিলো, 40 বছৰ পাৰ হৈ যোৱাৰ লগে লগে দেহটো ধৰা পৰি গ'ল। মই যিডোখৰ কৰ্ম কৰিছিলো সেইডোখৰ ফল আজি লাভ কৰিব লগা কৰি। সেইকাৰণে যিদৰে আমি খেতি কৰিছো, এই খেতিডৰা যদি ভালকে কৰা হ'ল তেতিয়াহ'লে পিছবেলা বজাৰখনৰো সুন্দৰ ব্যৱস্থা হ'ব। সেইকাৰণে আজি অৰ্জুনে কৈছিল, হে প্ৰভু, মই সমস্ত ব্যৱস্থাত তোমাক কি কৰিছিলো, তুমি মোক সহায় হাত আগবঢ়াই আছিলা, আৰু তাৰ কাৰণে মই গৰ্ব কৰিছিলো। অৰ্জুনে আজি স্বীকাৰ কৰিছে যে মই তোমাৰ কাৰণে গৰ্ব কৰিছিলো, আৰু সেই গৰ্ব কৰাটো হৈছে ঈশ্বৰে আকৌ বেয়া পাইছিল। সেইকাৰণতে কাট গৰ্ব কৰি আবে জীও ধনঞ্জয়, মই যে ধনঞ্জয় হৈছিলো তোমাক গৰ্ব কৰি, তুমি যেন বৈকুণ্ঠলৈ যে গৈছাগৈ, আজিৰ পৰা মোৰ আৰু গৰ্বিত ব্যৱস্থা মই কাকো আগত কৰিব নোৱাৰিম। সেইকাৰণে মানুহে সদায় ক্ষম হওক, সদায় শীল হওক,
সদায় দয়াবান হওক, সদায় নম্ৰতকৈও নম্ৰ হওক। দেখিব আপোনাৰ ঘৰলৈ ধৈৰ্য বীৰ্য সুন্দৰ ঘূৰি আহিব। ৰান্ধনীকেইজনীক কৈছোঁ আৰু নিজৰ মানুহটোক ডাঙৰ টুকুৰাটো দিয়াতকৈও দেউকক দি চাব, তেতিয়া আৰু ভাল পাব ঘৰখন। আমাৰ আকৌ ৰান্ধনীকেইজনী এটা গুণাগুণ আছে, এই মানে 3জনীমান যদি এখন ঘৰ ৰান্ধনী থাকে, এই যি প্ৰথমজনীয়ে যিদিনা বনাব সেইদিনাখন গিৰিয়েকৰ বাচনটো একেবাৰে ভৰি থাকে। আকৌ মাজুজনীয়ে বনোৱা দিনাখন মাজুজনী বাচনটো ক্লিয়াৰ হৈ থাকিব, সৰুজনীয়ে বনোৱা দিনা সৰুজনী গিৰিয়েকৰ বাচনটো ক্লিয়াৰ নহ'ব জানো? এতিয়া ইয়াৰ কথাটো হৈছে যে যিজন নিৰপেক্ষতাৰে ভগৱন্ত প্ৰভুৰ লগত সম্বন্ধ কৰিছে, নিৰপেক্ষ, তেওঁৰ আক্ষেপ নাই, তেওঁৰ কাৰো লগত মানে বিপক্ষ নহয়, যিজন একমতি তেওঁক একশৰণ বুলি কৈছে। সেইকাৰণে এই ভক্তজন জীৱনত সাফল্যমণ্ডিত, সেইটো হৈছে উদ্ধৱ আৰু বিদুৰ। আৰু তদ্ৰুপ আজি অৰ্জুনৰ আক্ষেপ আছে, প্ৰভু মই গৰ্ব কৰি ফুৰিছিলোঁ তোমাৰ কাৰণে, তাৰ কাৰণে বৈকুণ্ঠলৈ যোৱাৰ সময়ত তেওঁ ঈশ্বৰক লগ নাপালে। গোবিন্দ রাম কারণে আজি সে গুচিল পৃথিৱীৰ মহোৎসৱ, শূন্য ভৈল দশু দিশ দিনতে আন্ধাৰ, অন্ধলাৰ চক্ষু কৃষ্ণ কগৈলা আউর কৈত পাইব হরি হেন উপকাৰী, অপাৰয়ে হি বুলি বিৰে মাটিত চকু গোটা দেখিবে নপাইলো প্ৰাণনাথ, অপৰি পৰি পৃথিৱীত আফালন্ত মাধ, ৰাম খুমৰি খুমৰি মাধ বৰ গুণ যত, নিনিমাই সিটো ভোগ অগণী গাঁৱত, কৃষ্ণ কৃষ্ণ বুলি আপাৰন্ত আতি গেৰি, কান্দৈ দ্বাৰকাত লোকে তাংক বেহি বেহি, মাধৱৰ ভাৰ্যা যত ষোড়শ হাজাৰ, ৰহি আছয় কথমপি প্ৰাণতা সম্বাৰ, অৰম কন্দন শুনি আহি ঠাইক সবে আইল, অৰ্জুনক দেখি দুনাই অগণি উধাইল, আছয় অস্থি চৰ্ম মাত্ৰ নেৰেহি খেদ, অচক্ষুৰ লুটক সৰ্ব দায়েহি ছেদ, বিমুকুতকে সবে মলিন ভাব, হা প্ৰাণ প্ৰভু বুলি কৰয়াৰ তাৰ কাৰণে সন্মানীয় গুৰুসকল আৰু মাতৃসকল, অৰ্জুনকে নেতৃত্ব কৰি ইয়াৰ পদত কৈছে যে মাধৱৰ ভাৰ্যা যত ষোড়শ হাজাৰ, ৰহি আছে কথমপি প্ৰাণতা সম্বাৰ। এই জৰাখণ্ডই তেওঁৰ ওচৰৰ যিমানবিলাক ৰাজ্য আছিল, এই ৰাজ্যবিলাকৰ ৰজাবিলাকক বধ কৰি তেওঁলোকৰ ভাৰ্যাবিলাকক
তেওঁৰ কাৰাগাৰত 16,000 গৰাকী স্ত্ৰীক কি কৰিছিল? বন্দী কৰিছিল। আৰু ভীমৰ যোগেদি যেতিয়া জৰাসন্ধক বধ কৰিলে, তেতিয়া জৰাসন্ধৰ কাৰাগাৰত থকা এই স্ত্ৰীসকলে ভগৱন্ত প্ৰভুক কৈছিল, প্ৰভু, আমাৰ যে স্বামী দেৱতাসকল জৰাসন্ধই যি অত্যাচাৰ কৰি নিধন কৰিলে আৰু আমাক আনি যি দুৰ্ব্যৱহাৰ কৰি ৰাজ কাৰেঙত মানে ভৰাই থৈছে বহুদিন কাৰাগাৰত, আজি তুমি আমাক উদ্ধাৰ কৰিলা। আৰু তুমি যে আমাক উদ্ধাৰ কৰিলা, তাৰ কাৰণে তুমি যে জগতৰ আমাৰ মানে উদ্ধাৰ কৰি যে জগতৰ চৈব্য তত্ত্ব হিচাপে স্বীকাৰ কৰিছা, সেইকাৰণে তোমাক আমি পতি হিচাপে স্বীকাৰ কৰিবলৈ ইচ্ছামন গৈছে। তেতিয়া সেই 16,000 গোপীক ভগৱন্ত প্ৰভুৱে দ্বাৰকালৈ লৈ গৈছিল। আজি সেই 16,000 গোপীয়েও ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠলৈ যোৱাৰ কাৰণে আৰ্তৰাদ কৰি কান্দিছে। কাৰণে আমিও মৃত্যুৰ পিছত আমাৰ আইগৰাকীও কেতিয়াবা কান্দিছে বা তেওঁৰ মৃত্যুটো আমি কান্দিছোঁ। কিন্তু কাৰো কোনো সমভাগী নহয়। এক ব্ৰহ্ম, দ্বিতীয় নাস্তিক, এটোপাল ব্ৰহ্মৰ পৰা জন্ম হোৱা আমি একোটা একোটা কৃষ্ণদাসী আত্মাহে। আমি সৃষ্টি ৰক্ষাৰ নিমিত্তে আপোনালোকক প্ৰকৃতি কৰিলে, আমাক কৰিলে পুৰুষ। আৰু আমি যি সৃষ্টি ৰক্ষাৰ কৰ্মবৰ্ধমান শক্তিৰে সৃষ্টি ৰক্ষা কৰিবৰ কাৰণে বৈজ্ঞানিক দৃষ্টিভংগীৰেহে আপোনালোক মাইকী মানুহ আৰু আমি হলো মতা মানুহ। কিন্তু ভাগৱত সাগৰে কৈছে আমি প্ৰত্যেকগৰাকী স্ত্ৰী তুল্য, কাৰণ আপুনি প্ৰকৃতিৰ পঞ্চভূত তত্ত্বৰ পৰা দেহটোকেই প্ৰকৃতি বুলি কয়। তাৰ কাৰণে পৰম পুৰুষ কৃষ্ণ ভগৱন্তৰ বাণী হ'ল যে অৰ্জুনে সিদ্ধান্ত কৰিছে, মই কৃষ্ণ কৃষ্ণ বুলি মই আজিৰ পৰা কাক উচ্চাৰণ কৰিম, তুমি স্থিতপ্ৰজ্ঞভাৱে যে আছিলা। এতিয়া মানুহজন যিমানেই শকত আপত নহওক, নামঘৰত ধৰি লওক সকলোকে এলাউন্স কৰি আছে বোলে আজি গাঁৱৰ যিমান পুৰুষসকল আছিল এই পুৰুষসকলক এখন এখন গামোচা পিন্ধোৱা হ'ব। গোটেইসকল লাইনত বহি গ'ল। এতিয়া নামটো মাতিলেহে এতিয়া মানুহটো উঠি যাব, নহয়নে বাৰু? যেতিয়ালৈকে নাম নেমাতে তেওঁ কোটিপতি হৈ থাকিলেও বহিয়ে থাকিব লাগিব, নহয় বাৰু? বোলে আজি একেবাৰে সৰু ল'ৰাপে দিম। আমাৰ গাঁৱতে কি হয়, বোলে মহাজনজনকে আগে দি লওঁ। সেইদিনা আকৌ কমিটিখনে ক'লে ধনী মানুহবিলাক পিছত দিম, আগে দুখীয়াবিলাকক দি লোৱা যাওঁ। সেইদিনাখনে এতিয়া কোটিপতি কেইজনো তাতে বহি আছে, কিন্তু এতিয়া নামটো নোপোৱালৈকে কোটিপতি কেইজন উঠি যাব পৰা নাই। সেইকাৰণে ভগৱান নামতকেও মানুহটো ডাঙৰ নহয়। সেইকাৰণে ভগৱানে কৈছে মোৰ নামতকেও মই কেতিয়াও ডাঙৰ হ'ব নোৱাৰো। সেইকাৰণে যেনেকৈ এটা মানুহক উচ্চাৰণ কৰিলেহে আদৰণি কৰিব পৰা যায়, তাততো ভগৱন্ত প্ৰভু মাতিলেহে ভগৱন্ত প্ৰভু নিজে নিজে আহি প্ৰৱেশ কৰিব। সেইকাৰণে আমাৰ সন্মানীয় মাতৃসকলে সদায় ভগৱন্ত প্ৰভুক যদি ধূপ ধূনা লগাই গৃহখন সুন্দৰকে যদি মাৰ্জনা কৰে, ঈশ্বৰৰ যদি নাম লয়, দেখিব অসুবিধা নাই। সেইকাৰণে মানে কৈছে হৰি নাম কৃ মধু, হৰি নাম কৃ মধু, মধুময় হৰি নাম মন পান কৰে জোৰ, হৰি নাম কৃ মধু পাবা পৰম গতি, ভৱ দুখ হব দূৰ, হৰি প্ৰেমত ভুলি নাচি 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 বাহু তুলি কৰা ভক্তি হব মুক্তি, হৰি নাম কৃ মধু। কৈছে ঈশ্বৰৰ নাম আপুনি খাওঁতে খুওঁতে খাই থাকোঁতেও ঈশ্বৰৰ নাম লওক। কৈছে লওঁতে খুওঁতে জাগৰণতে প্ৰভুৰ নাম লওক, দেখিব আপোনাৰ জীৱনলৈ এদিন সুখৰ দেখা নিতান্তই নামি আহিব।
সেইকাৰণে আমাৰ কবিসকলেও কৈছিল যে দুখৰ দিন এদিন অন্ত পৰে আৰু কেতিয়াবা কাৰোবাৰ সুখৰ দিন আহি যায়। তাৰ কাৰণে মোৰ গাঁওখনতে দেখিছোঁ যিসকল মানুহৰ গৃহত এটা ইটা চপৰা নাছিল আজিৰ পৰা 10 বছৰ আগত, তেওঁলোকৰ এতিয়া ঘৰবিলাক ধৰিব নোৱাৰাকৈ বনাইছে। মানে প্ৰভু ভগৱন্তই ইটোৰ পিছত সিটোক চাকৰি দিছে, কিন্তু ইমান তেওঁলোকৰ ভকতি আছে, আজিও আছে, আগতো আছিল, আৰু তেওঁলোকৰ ঘৰখনতো এতিয়াও আছে। সেইকাৰণে মানুহে আদৰ্শ বিক্ৰী কৰিব নালাগে, আদৰ্শ জীয়াই ৰখাব লাগে সদায়, যে আদৰ্শ জীয়াই থাকিব, যে সেইজন আদৰ্শ ব্যক্তিৰ ছত্ৰছায়াত মোৰ গাঁওখন যেন আদৰ্শ গাঁৱলৈ ৰূপান্তৰ হয়, যে মোৰ গৃহখন যেন এখন আদৰ্শ গৃহ হয়, এই ব্যৱস্থা কৰিব। আপোনালোকে কেতিয়াবা বৰপেটা ফালে সৰ্থেবাৰীৰ ফালে যাবচোন বাৰু, তাত মানুহসকলৰ এই মানে কৃষ্ণগুৰু আশ্ৰম য'ত আছে, তেওঁ এনেকুৱাকৈ সজাইছে সেই জেগাখিনি, তাত থকা প্ৰত্যেক ঘৰ গৃহস্থই, মই গৈ দুধুৰ কৰিছিলোঁ, গৈ পেলাই সেই বাট ভুল হৈ সেইফালে গুচি গ'লোগৈ, ভাগৱত অনুষ্ঠানলৈ গৈছিলোঁ। তেতিয়া তেওঁলোকৰ এজন দোকানীয়ে কৈছে, কৃষ্ণগুৰু তোমাক কেনেকৈ সহায় কৰিব লাগে। সেয়াৰ পৰা গৈ যেতিয়া আকৌ মানে বাটটো অকণমান ভুল হোৱা দেখি এজনৰ ওচৰত লৈ গ'লোঁ, তেওঁ সেইটোকে কৈছে। ইমান আদৰ্শ তাত জীয়াই ৰাখিছে, সেইসকলে সেইটো আদৰ্শ তাত জীয়াই ৰাখিছে। আমাৰ ইয়াত মৰিগাঁও মায়াঙৰ পৰা আদি কৰি আমাৰ পলসাগুৰিলৈকে মানুহক দেখিলে কেতিয়াবা কৃষ্ণ বুলি কৈছোঁ নে নাই, কৃষ্ণ আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ, এই ব্যৱস্থাটো আমাৰ মাজলৈও যেন আহিবৰ কাৰণে সমাগত হৈ পৰিছে। কৃষ্ণ প্ৰভু হয় দুখ মৰিখন কৰিব, আমি এটা সংখ্যা বুজাব বিচাৰিছোঁ। যদি আমাৰ সৃষ্টিৰ এই নিয়ম ৰক্ষাৰ হেতুকে তেখেত স্ত্ৰী আমি পুৰুষ, তেনে ক্ষেত্ৰত আমাৰ পিতৃলোকৰ সৎকাৰৰ সময়ত আমি তেখেতক আঁতৰাই ৰাখিছোঁ কিয়? স্ত্ৰীসকলক আমি আঁতৰাই ৰাখিছোঁ কিয়? অকণমান তাৰ কাৰণে গুৰুসকল এই ব্যৱস্থাটো মা আছিল 8 গুণ, আই মানে পিতা আছিল 6 গুণ, মাতৃৰ 8 গুণ, 8 6 48 গুণ, মায়াৰ মাতৃসকলৰ 48টা গুণৰ তেওঁলোক অধিকাৰী। তেওঁলোক 8 গুণৰ অধিকাৰী, আমি মাত্ৰ 6টা গুণৰ অধিকাৰী। সেইকাৰণে তেখেতলোক মানে তাৰ জ্বলন্ত উদাহৰণ ইয়াৰ আগতে এবাৰ আমি কৈছোঁৱেই যে যিটো যজ্ঞত মাতৃসকল উপস্থিত নাথাকে সেই যজ্ঞটো সাফল্যমণ্ডিত যজ্ঞ নহয়। সেইকাৰণে মাতৃসকল এই কাৰণে তাৰ পৰা বঞ্চিত যে তেওঁলোকে গুণ সম্ভ্ৰমণতা ব্যৱস্থাৰে 8টা গুণৰ তেওঁলোক অধিকাৰী। তাৰ 8টা গুণ মই আপোনাক কৈছোঁৱে, তেওঁলোকৰ গাত আছে সীতি, তেওঁলোকৰ গাত আছিল ধৃত, তেওঁলোকৰ গাত আছে গৃহ, তেওঁলোকৰ গাত আছে নীতি, তেওঁলোকৰ গাত আছে আচাৰ, তেওঁলোকৰ গাত আছে বিনয়, তেওঁলোকৰ গাত আছে প্ৰতিষ্ঠা। এই 8টা গুণৰ তেওঁলোক অধিকাৰী। আপোনাক ৰাতিপুৱা ভাতকেইটা দিছে বাহ্যিকত, আৰু আপোনাক চাহ পাহ আদি কৰি খুৱাইছে, আপোনাক কাপোৰ ধুই দিছে, মই মাত্ৰ একো কৰা নাই, মই দালি আলুকেইটাহে তাত জোতা দিছোঁ, গোটেই সমন্বয় ৰক্ষা কৰিছে নাৰীগৰাকীয়ে। সেইকাৰণে ঘৰখনৰ মানে পূজাৰীজন আই মাতৃগৰাকীহে, আপুনি বা মই নহয়। এতিয়া সেই তাৰ পৰা যে উত্তৰ পুৰুষৰ সৃষ্টি নহ'লে মানে বংশ পৰিক্ৰমা ৰক্ষা নহয়। আমি সৃষ্টি ৰক্ষাৰ কাৰণেহে আমি মানে এটা মানে লিংগ বিভাজন হৈছে, কিন্তু আমি ঈশ্বৰৰ সত্তা আমি একেবাৰে একোজন মানে পৰমাত্মাৰ মানে সমৰ্থিত একোটা জানিবলৈ হ'লে আমি আত্মাহে। কিন্তু সমাজ ব্যৱস্থাতহে কেতিয়াবা সমাজৰ কিছু নীতি বা নিয়মৰ কাৰণেহে দুটা বিভক্তত ৰাখিছে, আৰু এই তেওঁলোকৰ সেই 2 গুণৰ কাৰণে তেখেতলোকে আমাৰ লগত শ্মশান যাত্ৰা কৰিব নাপায়, তেখেতলোক আমাৰ লগত পিণ্ড কাৰণত যোৱা বঞ্চিত। কিন্তু এইটো কথা ইয়াত এইখন ভাগৱতত নাপাব। নাৰীক বঞ্চিত কৰাৰ কথাখিনি গৰুড় পুৰাণত যদি কেতিয়াবা পঢ়ে সুন্দৰকৈ তাত লিখা হৈ আছে। গোবিন্দ হে ৰাম কোঠা গৈল প্ৰাণনাথ, প্ৰাপিনী কয়ে
আৰাম প্ৰভু অবিহনে আমি জিউকে কৰি হানেহেৰে মুঠি শুক প্ৰাণ যায় ভূতি অশ্ৰামীৰ সন্তাপে পিঠি বিতপাৰে লুটি বাল্য বৃদ্ধ বিধৱা অনাথ যত নাৰী হাপতি পুত্ৰ বুলি কান্দে গেৰি পাৰি অৰ্জুনক দেখি দুনাই জ্বলিল সন্তাপ অসাগৰৰ বালি জুৰি কৰন্ত বিলাপ হামাও বাপ বুলি আৰ্তি আৰ্তৰ নাদে কান্দে শিশু খবে পৰি পৰম বিষাদে আৰাম উঠলিল কন্দনৰ উমি মহাৰুল আও আকাশক ফেৰি আলংঘিল স্বৰ্গকুল কৃষ্ণৰ বিৰহে বহনি দগধ শৰীৰ আশা পৰিমাধ্যম পাণ্ডৱ কৃষ্ণ কস্মৰন্তে মহা মৰ্মে দহে বুক মিলিলা তহিতে আখি সাৰথি দাৰুক তাৰ কাৰণে মাতৃসকল স্বামীৰ সন্তাপে বিধৱা পৃথিৱীত পৰে লুটি বাল্য বৃদ্ধ বিধৱা অনাথ যত নাৰী এই সমস্তবিলাকে কান্দিছে যে কৃষ্ণকে প্ৰমুখ্য কৰি যদুবংশবিলাকৰ যেতিয়া নিধন হ'ল তেওঁলোকৰ স্ত্ৰীবিলাকে স্বামীৰ পৰলোকৰ সময়ত তেওঁলোকে স্বামীকো দেখা নাপালে কাৰণ দ্বাৰকাৰ প্ৰবাহ জলত তেওঁলোকে কাজিয়া পেচাল কৰি গোটেই সকলেই তাতেই প্ৰাণ ত্যাগ কৰিছিল প্ৰবাহ হৈছে বৈৰাগ্য ভাৱ যাৰ শৰীৰত বৈৰাগ্য ভাৱ আছে ত্যাগ সমন্বয় কক্ষৰ ত্যাগী যিজন তেওঁ জীৱনত শান্তি সেইকাৰণে মানুহৰ শান্তি ক'ত বাৰু যিদিনাখন মৃত্যু হ'ব সেইদিনাখনেই শান্তি অসতো মা মই জ্যোতি গময়ং বুলি যে উপনিষদত কৈছে সেইদিনাখনেই আমাৰ শান্তি তাৰপিছত কোনোদিন শান্তি নাই এই শান্তি নিজৰা পাৰ কৰিবৰ কাৰণে যিজনে প্ৰভুক স্মৰণ কৰিছে প্ৰভুৰ নাম গ্ৰহণ কৰিছে প্ৰভুৰ নাম হে মা বাপ বুলি আৰ্তি আৰ্তনাদ এনেকুৱাকৈ তেওঁলোকে কৃষ্ণ শব্দৰ জয়ধ্বনি দিছে যে আকাশত ফেৰিয়া লংঘিল স্বৰ্গকুলে তেওঁলোকৰ কৃষ্ণ ধ্বনি বা নাম কীৰ্তনৰ ধ্বনি গৈ আকাশৰ উচ্চ স্তৰত গৈ উপনীত হৈছে সেইকাৰণে তাকেই বাৰে বাৰে আমি নিষ্কামী হ'বৰ কাৰণে সদায় চিন্তা চৰ্চা কৰিব লাগে তাৰ কাৰণে গীতাত কৈছে জিহানিহ ক্ৰাম কৰ্ম নিন্দিত ধৰ্ম মিছা কৰ্ম কৰি মৰে
শ্ৰম সকালীৰ দৈৱ মন্ত্ৰ ছিদ্ৰ ভৈলা যায় কৰ্ম নষ্ট ফল ভস্ত দুখ মাত্ৰ সাৰ যে সকামীবিলাকৰ কৰ্ম নষ্ট ফল ভস্ত্ৰ দুখ মাত্ৰ সাৰ প্ৰভু আমাক কি কৰে বাৰু এই ভাল দিনকেইটাত ঈশ্বৰক একো নিদিয়ে ভাল দিনত ঈশ্বৰক বন্তি প্ৰাবন একো দিয়া নাযায় যেতিয়া ঘৰত দমকলৰ পাত পিছল খাই মানুহজনী পৰিলে তেতিয়া প্ৰভু কৈছে আপুনি পাৰিলে ভাল কৰি দিব ল'ৰাটো পৰীক্ষাৰ দিনাখন ধুমাধুম মাকে বন্তি লৈ গৈছে ঈশ্বৰৰ ওচৰলৈ প্ৰভু ল'ৰাটোৱে পৰীক্ষা দিব পাৰিলে পাছ কৰাই দিব আকৌ গাভৰু ছোৱালী যেইজনীয়ে শিৱ বাবাৰ আগত গৈ পেলাই শাওণমহীয়া কৈছে প্ৰভু অইনখিনি খবৰ নাই শাওণমহীয়া গৈ পেলাই কৈছে প্ৰভু মই যেন উপযুক্ত এটা ভাল ল'ৰা পাওঁ এই যিমান স্বাৰ্থৰহিত কৰ্ম মই তাত ক'তো সন্তোষিত নহয় কৈছে কৰ্ম নষ্ট ফল ভস্ত দুখ মাত্ৰ সাৰ অসমৰ যে বানপানী হৈ ইমান মানুহৰ মানে হাহাকাৰ হৈছে এনে এজন ভকত যিজনে বানপানী নহ'লেও মন্দিৰত গৈ প্ৰভু আমাৰ অঞ্চলটোত বানপানী হোৱা নাই কিন্তু বেলেগ এটা অঞ্চলত হৈছে এই ভকতসকলক যেন তুমি ৰক্ষা কৰিবা এনেকেতো দিয়া মানুহ খুব বিৰল কম নহয় নে বাৰু সেইকাৰণে ঈশ্বৰে নিজেই কৈছে মাত্ৰ 6জনহে ভকত আৰু 12জন বৈষ্ণৱ মই থাকোঁতেই মানে ভাৱৰ গতিবেগ ৰুদ্ৰ সেইকাৰণে আজি কৃষ্ণৰ বিৰহত ব্ৰাহ্মী দগধ কৰি আশাপুৰী মধ্যম পাণ্ডৱ মহাবীৰ প্ৰথম যুধিষ্ঠিৰ ওলায় নহয়নে বাৰু যুধিষ্ঠিৰৰ পিছতে ভীম ওলায় ভীমৰ পিছতে অৰ্জুন ওলায় এই নাটক চাবচোন বাৰু এতিয়া এতিয়া ভীমৰ দুখ প্ৰকাশ হৈছে প্ৰভু তেওঁৰ কাৰণে মোৰ গদা তেওঁৰ কাৰণে আমাৰ শক্তি তেওঁৱে আমাৰ চালিকা শক্তি আছিল তেওঁ কি কৰিছে কৃষ্ণক স্মৰণতে মহামৰ্মেৰে দহে বুকু যে কৃষ্ণ প্ৰাণ আমাৰ বন্ধু আজি যদি তেওঁ নাই আমাৰ কি গতি হ'ব বুলি তেওঁলোকে কান্দিছে